জুবিন গাৰ্গ মৰা আজি বহু দিনে হ'ল, কিন্তু কোনো মন্ত্ৰী বিধায়কে কৰিব নোৱাৰা কাম এটা কৰি দেখালে বদৰুদ্দিন আজমলে। হয়, আপোনালোকে আচলতে ঠিকেই শুনিছে যে বদৰুদ্দিন আজমলে যিসকল আচলতে শিল্পী আছে, আৰ্থিকভাৱে পিছপৰা আচলতে যিসকল শিল্পী আছে, সেইসকল শিল্পীক বছৰি 10 লাখ টকাকৈ অনুদান আগবঢ়াব বদৰুদ্দিন আজমলে। হয়, আচলতে আপোনালোকে ঠিকেই শুনিছে যে জুবিন গাৰ্গৰ প্ৰতি কিমান মৰম ভাল পোৱা থাকিলে এজন সাংসদে আচলতে এনেকুৱা এটা কাম কৰিব পাৰে। মই কোৱা নাই যে আপোনাৰ পইচা আপোনাৰ সকলো হাততে থাকে, কিন্তু পইচাটো মানুহে দুখীয়াক দান কৰিবলৈ বেয়া পায়। কিন্তু সেই ক্ষেত্ৰত বদৰুদ্দিন আজমলে যি আচলতে কাম কৰিবলৈ আগবাঢ়িছে, সি কিন্তু সমাজৰ বাবে এটা ভাল আদৰ্শ। অকল যে বদৰুদ্দিন আজমলে সেইটোকে কাম কৰি আছে নহয়, যে বদৰুদ্দিন আজমলে প্ৰত্যেক বছৰে আপোনাৰ 200-300 ডাক্তৰ বনায়। নিজৰ কলেজ আছে আৰু সেই আচলতে কলেজৰ পৰা 200-300 ডাক্তৰ আপোনাৰ বনাই পঠায়। মানে চাওক যে সমাজৰ বাবে মানে বদৰুদ্দিন আজমলে মানে কিমানখিনি চিন্তা কৰিছে। আচলতে বেয়াখিনিতো আপোনাৰ মানে প্ৰকাশ পায়ে থাকে, কিন্তু এনেকুৱা কিছুমান মানে ভাল খবৰো যাতে নিউজ চেনেলসমূহে মানে প্ৰচাৰ কৰে, তাৰ প্ৰতি অকণমান গুৰুত্ব প্ৰদান কৰিব লাগে। নিশ্চয় আপোনালোকে স্ক্ৰীণত ছোৱালী চাৰিজনী দেখিবলৈ পাইছে, আৰু আপোনালোকে ছোৱালী চাৰিজনী মুখখন দেখি গম পাইছে যে সিহঁত নিশ্চয় চোৰে হ'ব, কিন্তু চোৰ নহয়। এই ছোৱালী চাৰিজনীয়ে এটা ল'ৰাক আচলতে ধৰ্ষণ কৰিছে। হয়, আপুনি চক খোৱাৰ নিচিনাকৈ ময়ো আচলতে চক খাইছিলোঁ, আৰু আচলতে কি কৰিম কি নকৰিম এনেকুৱা লাগিছিলে যে আজিকালি ছোৱালীও আচলতে মানে ল'ৰাক মানে ধৰ্ষণ কৰিব পাৰেনে। কিন্তু কি ক'ব, আমাৰ এখন দেশ হয়, আমাৰ দেশত আচলতে কিছুমান নোহোৱা নোপোজা আপোনাৰ মানে ঘটনা সংঘটিত হয়। আগতে যিটো কাম কৰি আছিলে ল'ৰাই, সেই কামটো আজিকালি কৰে আচলতে ছোৱালীয়ে। মই কোৱা নাই যে ল'ৰাসকলে ছোৱালীক ধৰ্ষণ কৰিব লাগে, এইটো অতি বেয়া কথা, কিন্তু ছোৱালীসকলৰ মাজতো যে এনেকুৱা আচলতে প্ৰৱণতা বৃদ্ধি পাইছে, সিও কিন্তু সমাজৰ বাবে শুভ লক্ষণ নহয়।